নিথৰ সময়ে আবেগক জোকাই আদৰ মৰমে হৃদয়ক কন্দুৱাই নিথৰ সময়ে আবেগক জোকাই আদৰ মৰমে হৃদয়ক কন্দুৱাই কলিজাৰ টুকুৰা ভাঙি যায় গোপনে গোপনে ৰৈ যায় কলিজাৰ টুকুৰা ভাঙি যায় গোপনে গোপনে ৰৈ যায় বুকুৱে বুকুৱে বৈ যায় স্বাভিমান 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 বুকুৱে বুকুৱে বৈ যায় স্বাভিমান পেচেণ্টৰ ওচৰত হুলস্থুল নকৰিব ভগৱান অনিৰুদ্ধক মই এনেকৈ চাই থাকিব পৰা নাই এনেকৈ যাবলৈ মোৰ অকণো মন নাই আপুনি নিজেতো এবাৰ খবৰ ল'বলৈ নগ'লে মোকো এনেকৈ লৈ আহিলে আপুনি কিয় এবাৰো নগ'লে কওকচোন পলম হৈছে ব'লা এতিয়া মই আপোনাক কিবা এটা সুধি আছোঁ মই তোমাক ইয়ালৈকে অনিৰুদ্ধৰ খবৰ কৰিবলৈ লৈ আহিছোঁ সেই যথেষ্ট বুলি ভাবি ল'বা মানিছোঁ আপোনাৰ খং উঠি আছে অনিৰুদ্ধৰ ওপৰত কিন্তু মই বুজি পোৱা নাই আপুনি কেনেকৈ ইমান নিষ্ঠুৰ হ'ব পাৰিলে অন্ততঃ আৰাধ্যাকটো কৈ যাব লাগিছিলে আমি ঘৰলৈ যাওঁ বুলি তাইক কিয় নক'লে আপুনি তাইক ক'লে আমি ইয়াৰ পৰা যাব পাৰিম নেকি তাই যেতিয়ালৈকে নাহে তেতিয়ালৈকে আমি থাকিব লাগিলহেঁতেন আৰু মোৰ তাত থকাৰ কোনো ইচ্ছা নাই আৰাধ্যা বল কিবা এটা খাই ল'বি মোৰ মন নাই তই কাইলৈৰ পৰা একো এটা ভালদৰে খোৱা নাই কৈছোঁ নহয় মই নাখাওঁ বুলি ক'লেই নহ'ব নহয় নহ'লে দুৰ্বল হৈ যাবি চাওক আহ মোলেনো কিয় লাজ কৰিব লাগে কোনো পৰপুৰুষে তোৰ হাতত ধৰা নাই নহয় কাক লাগে অনিৰুদ্ধৰ খবৰ ল'বলৈ আহিছোঁ ইয়াত তোমাৰ কোনো প্ৰয়োজন নাই অনিৰুদ্ধ মোৰ হ'ব লগা স্বামী সেয়া তুমি নহয় অনিৰুদ্ধই ক'ব তাক সুস্থ হৈ ল'বলৈ দিয়া মোৰ সম্পূৰ্ণ বিশ্বাস আছে সি যে তোমাক আৰু কেতিয়াও স্বীকাৰ নকৰে তুমি যাব পাৰা
ভদ্ৰ ভাষা তুমি বুজি নোপোৱা নেকি? অৱশ্যে অভদ্ৰ মানুহে ভদ্ৰতা কেনেকৈ বুজিবা? যিজনী আজি তোৰ এই অৱস্থা কৰিলে তাইক মই তোৰ ওচৰলৈ কেনেকৈ আহিবলৈ দিওঁ? ঐ শুনা, বুঢ়ীয়ে কিন্তু এইটো ভাল কাম নকৰিলে। অনিৰুদ্ধই শুনিব পাৰে বুলিয়ে মই একো নকলো। নেক্সট টাইম কিন্তু এনেকুৱা ব্যৱহাৰ মই সহ্য নকৰিম। তুমি মোৰ মাক বুঢ়ী বুলি কিয় ক'বা? চুপ! চকু তল কৰি কথা কবা। তুমি চাগে পাহৰিলা সেইদিনা মই কি কথা কৈছিলো। বুজাই দিবা বুঢ়ী, মোক যাতে ভাল ব্যৱহাৰ কৰে, কাৰণ মই তেওঁ হ'ব লগা বোৱাৰী। নহ'লে ইয়াৰ পৰিণাম কি হ'ব পাৰে তুমি ভালকৈ জানা। মা, তুমি নহ'লে অলপ ঘৰলৈ গৈ ৰেষ্ট নোলোৱা কিয়? মই থাকিম দাদাৰ লগত। নালাগে ৰিমলি, মোক ৰেষ্টৰ প্ৰয়োজন নাই। মই ইয়াতে থাকিম। ৰিমলি, চাচোন চা। ৰিমলি, অনিয়ে চকু মেলিছে। চাচোন অনি, অনি। বৌ, কি হ'ল ৰিমলি? দাদা, কি হ'ল অনিৰুদ্ধৰ? দাদা উঠি বহিছে বৌ। কি? বৌ, সি মাত বোলো কৰিছে, কিন্তু কি? কিন্তু সি আমাক কাকোৱে চিনি পোৱা নাই বৌ। বুকুৱে বুকুৱে বৈ যায় স্বাভিমান, বুকুৱে বুকুৱে বৈ যায় স্বাভিমান। ভদ্ৰ ভাষা তুমি বুজি নোপোৱা নেকি? অৱশ্যে অভদ্ৰ মানুহে ভদ্ৰতা কেনেকৈ বুজিবা? দাদা, আপুনি কোন? অনি, ক'ত আছো মই? অনি, মই? কি হৈছে তোৰ অনি? হা? মই আপোনাক চিনি পোৱা নাই। দাদা, তই
তই কিয় এনেকুৱাখন কৰিছ? কোন দাদা? কি কৈ আছে আপোনালোকে এইবোৰ? কি বৌ, কি হ'ল ৰিমলি? দাদা, কি হ'ল অনিৰুদ্ধৰ? দাদা উঠি বহিছে বৌ। কি? বৌ, সি মাত বোলো কৰিছে। কিন্তু কি? কিন্তু সি আমাক কাকোৱে চিনি পোৱা নাই বৌ। বৌ, নাজানো কি হৈছে বা তাৰ। সি নৰ্মেল মানুহৰ নিচিনা বিহেভ কৰা নাই দেখোন। তোৰ সাহস কেনেকৈ হলিয়ালে আহিবলৈ? ভণ্টি, মোৰ ভুল হৈ গ'ল, ক্ষমা কৰি দে না। তই দেখোন জানই আগতে মই কিমান ভাল আছিলোঁ। এই মদ খোৱা খাই খাই মোৰ মাথাটো নষ্ট হৈ গ'ল। কি ভাল কি বেয়া একো চিনি নোপোৱা হ'লো। তোৰ নিচিনা ভণ্টি এজনী কেনেকুৱা কৰিব লাগেনে? নিজৰ ওপৰতে ধিক্কাৰ জন্মিছে মোৰ। অভাৰ এক্টিং নকৰিবি, যা ইয়াৰ পৰা। ভণ্টি, তই মোৰ ফালে এবাৰ ভালকৈ চাচোন। তোক দুখ দি মই শান্তিত শুব পৰা নাই। ভণ্টি, মাফ কৰি দে না। আজি বাৰু এনেকুৱা কাম নকৰোঁ। তই যি কৈ তাকে শুনিম। কোন হয় আপুনি? কোন হয় আপুনি? বাৰে বাৰে মোক কিয় ডিষ্টাৰ্ব কৰি আছে আপুনি? অনি, অনি তই মোক কিয় চিনি পোৱা নাই? মই তোৰ মা অনি। মা? নাই, মোৰ একো কিয় মনত পৰা নাই। মোৰ একো কিয় মনত পৰা নাই। কি হৈছে দাদা তোৰ? কোন হয় আপুনি? চাওক, এৰি দিয়ক। অনিৰুদ্ধ, কিয় মনত পৰা নাই? অনিৰুদ্ধ, অনিৰুদ্ধ, কোন আপুনি? কোন আপুনি? হা? কোন আপুনি? মোৰ একো কিয় মনত পৰা নাই? মোৰ কিয় একো মনত পৰা নাই? আঁতৰি যাওক, আঁতৰি যাওক, চব আঁতৰি যাওক, আঁতৰি যাওক ইয়াৰ পৰা, আঁতৰি যাওক। কি হৈছে? কি হৈছে? আপোনালোকে যাওকচোন, যাওক, ওলাই যাওক। যাওক, মই আছোঁ, মই চাই আছোঁ। যাওক। আপোনালোকে ওলাই দিয়কচোন। ওলাই দিয়ক, অলপ বাহিৰত ওলাই দিয়ক। কি মেমৰি লছ? খুৰা, এইটো দেখোন আৰু বেছি বেয়া কথা হ'ল। এতিয়া তোৰ ডিভোৰ্চটো কি হ'ব? সেইবোৰৰ ব্যৱস্থা হৈ যাব, আপুনি চিন্তা নকৰিব। আৰু এতিয়া ক'ত আছে? ভিতৰতে আছে। কাইলৈ ৰাতিপুৱা মই তাক ঘৰলৈ লৈ যাম। আজি ৰাতিটো থাকক দিয়ক, তাই যাবলৈ বিচৰা নাই। বুকুৱে বুকুৱে বৈ যায় স্বাভিমান। বুকুৱে বুকুৱে বৈ যায় স্বাভিমান। কি হৈছে মোৰ? ডক্টৰ, ৰিলেক্স, ৰিলেক্স, চব ঠিক হৈ যাব। ডক্টৰ কি হৈছে মোৰ? ৰিলেক্স, মোৰ একো কিয় মনত পৰা নাই? চব ঠিক মোৰ হৈ কিয় যাব। একো মনত আপুনি পৰা ইমান নাই? চিন্তা মোৰ একো নকৰিব, কিয় চব মনত ঠিক পৰা হৈ নাই যাব। ডক্টৰ? মোৰ সকলো একো মনত মনত পৰিব। পৰা নাই। ডক্টৰ, আপুনি কি হৈছে ৰিলেক্স মোৰ? হওকচোন। কি হৈছে মোৰ? মা, ছাৰ, কি হৈছে অনিৰুদ্ধৰ? এক্সিডেণ্টটোৰ কাৰণে মেমৰি লছ হৈছে। তেওঁ সকলো কথা পাহৰি গৈছে। আই থিংক তেওঁ নিজকো পাহৰি গৈছে। ছাৰ, তেওঁৰ স্মৃতিশক্তি ঘূৰি অহাৰ সম্ভাৱনা আছেনে? ক'ব নোৱাৰি।
কিছুমানে সোনকালে ঘূৰি আহে আৰু কিছুমানৰ হয়তো টাইম লাগে। এনেকুৱা কণ্ডিশ্যনত সঠিককৈ একো ক'ব নোৱাৰি, হয়তো নাহিবও পাৰে। আশা কৰোঁ সোনকালে মেমৰি ঘূৰি আহিব। আৰু এটা কথা, এইখিনি সময়ত পেচেণ্টক যাতে বেছি ষ্ট্ৰেছ নিদিয়ে। আৰু এক্সট্ৰিম কণ্ডিশ্যনত পেচেণ্টৰ মানসিক ভাৰসাম্য হেৰাই যোৱাৰ চান্স থাকিব পাৰে। কি মেমৰি লছ? অঁ খুৰা, এইটো দেখোন আৰু বেছি বেয়া কথা হ'ল। এতিয়া সিহঁতৰ ডিভোৰ্চটো কি হ'ব? সেইবোৰৰ ব্যৱস্থা হৈ যাব, আপুনি চিন্তা নকৰিব। আৰু এতিয়া ক'ত আছে? ভিতৰতে আছে। কাইলৈ ৰাতিপুৱা মই তাক ঘৰলৈ লৈ যাম। আজি ৰাতিটো থাকক দিয়ক, তাই যাবলৈ বিচৰা নাই। অঁ আলু ফুল সপোন তুমি আচু ফুলৰ দাপোনকে চাই জোনবেলি তৰাকে সাবতি আলু ফুল সপোন তুমি আচু ফুলৰ দাপোনকে চাই জোনবেলি তৰাকে সাবতি